নমস্কাৰ পোনপ্ৰথমতে আপোনালোক সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছো আৰু জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰিছো। বৰ্তমান সময়ত অসম এখন এক অস্থিৰতাত ভুগি আছে। জুবিনদাবিহীন অসমখন অশান্তিত ভুগি আছে। এই সময়তে মই এক অধিবক্তা হিচাপে আপোনালোকক দুআষাৰ কথা আপোনালোকক জনাব বিচাৰিছো। যোৱা 19 ছেপ্টেম্বৰ তাৰিখে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ জুবিনদাৰ মৃত্যু হৈছে ছিংগাপুৰত। যেতিয়া মৃত্যু হৈছে তাৰ পিছৰ পৰা আমি সকলোৱে আবেগেৰে বশৱৰ্তী হৈ জুবিনদাৰ যিসকল হত্যাকাৰী আছে বা জুবিনদাৰ মৃত্যুৰ লগত যিসকল ব্যক্তিৰ নাম সাঙুৰ খাইছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবে শাস্তি দিয়াৰ বাবে পানিছমেণ্ট দিয়াৰ বাবে আমি সকলোৱে সামাজিক মাধ্যমত নিজৰ মতামত প্ৰকাশ কৰিছো আৰু কেনেকুৱা তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰি সেইবিলাক আমি চিন্তা চৰ্চা কৰি আছো। মই নিজে এজন জুবিন অনুৰাগী হিচাপে জুবিনৰ হত্যাকাণ্ডৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকক আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক শাস্তি প্ৰদান কৰাটো মই কামনা কৰোঁ। কিন্তু বৰ্তমান সময়ত আমি যেনেকৈ ভাবি আছো তেনেকৈ আইনটো আমাৰ বাবে নচলে। আইন কোনো আবেগৰ বশৱৰ্তী নহয়। আমি জুবিন গাৰ্গৰ লগত আইনী আবেগত বশৱৰ্তী হৈছোঁ। জুবিন গাৰ্গ আমি আবেগৰ লগত তুলনা কৰি আবেগেৰে তেওঁক কেনেকৈ কৰিব পাৰে সেইটো ভাবি আছোঁ। কিন্তু আবেগৰ লগত বিবেক কেতিয়াও মিল নাখায় আৰু যেতিয়া আদালত আছে আদালত কেতিয়াও আবেগত নচলে। আদালত সকলো সময়ত কি হয় এভিডেন্সৰ ওপৰত চলে, উইটনেছৰ ওপৰত চলে। যিহেতু জুবিন গাৰ্গৰ এটা নৰ্থ ইষ্ট ফেষ্টিভেল যি শ্যামকানু মহন্তেৰ নেতৃত্বত যিটো চলে সেইটো অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ তেখেতক ছিংগাপুৰলৈ লৈ যোৱা হৈছিলে। এই যি সমগ্ৰ ঘটনাটো আছে সেই ঘটনাটোৰ দুটা পাৰ্ট আছে। এটা পাৰ্ট হৈছে অসমত, এটা পাৰ্ট হৈছে বিদেশত। এই পাৰ্ট দুটা আমাৰ অসম পুলিচ হওক বা অসমৰ যি ইনভেষ্টিগেশ্যন এজেঞ্চি আছে সেই ইনভেষ্টিগেশ্যন এজেঞ্চিসমূহে কেনেদৰে আপোনাৰ ইনভেষ্টিগেশ্যন কৰিলেহে কেনেকৈ ইনকুৱাৰী কৰিলে এই সকলো কথাটো ওলাই পৰিব আৰু জুবিনৰ লগত হত্যাকাণ্ডৰ লগত জড়িত যিসকল ব্যক্তি আছে তেনেকৈ তেওঁ কিদৰে শাস্তি দিয়া যাব সেইটো বিষয়ে আপোনালোকক চমুকৈ মই ক'ব বিচাৰিছোঁ। চাওক, জুবিনদাক আমাৰ অসমৰ পৰা শ্যামকানু মহন্তহঁতে লৈ গৈছিলে, সেইটো সঁচা। তেওঁক অসমত থাকে ইয়াৰ পৰা লৈ যোৱা হৈছে, সেইটো সঁচা। জুবিনৰ মৃত্যুৰ পিছত অসমৰ বিভিন্ন থানাত বিভিন্ন ধৰণৰ এজাহাৰ পৰিছে। মই ইয়াতে আইনী প্ৰক্ৰিয়াটো ক'ব বিচাৰিছোঁ যে যিহেতু প্ৰথমতে এখন FIR কোনোবা এজন ব্যক্তিৰ এগেইনষ্টত দিয়া হয়, সেইখন হৈছে ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট। তাৰপিছত যিসমূহ আৰু সেম মেটাৰ যদি হয়, সেম এৰাইজিং আউট অফ দ্য সেম মেটাৰ, আৰু যদি বেলেগ বেলেগ থানাত বা FIR-সমূহ দিয়া হয় তেতিয়াহ'লে তেওঁলোকক FIR হিচাপে ধৰি ৰখা নহয়। তেওঁলোক কেৱল যিসকল ব্যক্তিয়ে কমপ্লেইন হিচাপে ধৰা হয় আৰু সেই কমপ্লেইনসমূহ যদি কোনোবা এজন ব্যক্তি দিয়ে তেতিয়া সেই কমপ্লেইন যিজন ইনফৰমেণ্ট হ'ব তেওঁক যোনটো ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হ'ব। ঠিক আছে। এতিয়া চাওক, এটা বিষয়ৰ ওপৰত যদি আমি 500-600 যদি FIR পৰে, ন' ডাউট সেইটো আমি FIR-খন দিছোঁ, ভাল কথা। কিন্তু এই 500-600 জন মানুহৰ যেতিয়া পুলিচে ষ্টেটমেণ্ট ল'ব তেতিয়া 500-600 জন মানুহ বা 20 জন 25 জন যিসকল FIR দিছে তেওঁলোকৰ ষ্টেটমেণ্টসমূহ কেতিয়াও মিল নাখায়। সকলোৰে চিন্তাধাৰা সকলোৱে বেলেগ বেলেগ ষ্টেটমেণ্ট দিব। এইটো হৈছে প্ৰথম কথা। দ্বিতীয়টো কথাটো হৈছে ইয়াত যে ইনভেষ্টিগেশ্যন, যিহেতু ঘটনাটো ছিংগাপুৰত হৈছে, গতিকে আমাৰ অসম পুলিচে তাতে গৈ ডাইৰেক্ট তাতে ইনভেষ্টিগেশ্যন কৰিব পাৰিবনে নাই সেইটো এটা ডাঙৰ প্ৰশ্ন। সেইটো কাৰণে কি কৰিব লাগিব, সেইটো কাৰণে প্ৰথমতে অসম পুলিচে অসমত কি হৈছে সেই বিষয়সমূহ সম্পূৰ্ণৰূপে আগত ইনভেষ্টিগেশ্যন কৰিব লাগিব। তাৰপিছত ছিংগাপুৰত যেতিয়া ইনভেষ্টিগেশ্যন ডাইৰেক্ট গৈতো কৰিব নোৱাৰে, তাৰ কাৰণে কি কৰিব লাগিব, আমাৰ ভাৰত চৰকাৰে হোম এফেয়াৰ্ছৰ হোম মিনিষ্ট্ৰীৰ জৰিয়তে কি কৰিব লাগিব, তাতে ছিংগাপুৰ চৰকাৰৰ লগত এখন সিহঁতক লিখিত অনুমোদন দিব লাগিব, লিখিত পত্ৰ দিব লাগিব, যিটোক লিখিত পত্ৰৰ জৰিয়তে তেওঁলোকক সেইটো ইনভেষ্টিগেশ্যনত কি পায় তেওঁলোকক আমি আমাৰ ফালৰ পৰা কৰিব লাগিব যে এই যি ঘটনাটো হৈছে ঘটনাটো ইনভেষ্টিগেশ্যন কৰিব লাগে। কিন্তু কথাটো হ'ল যে কি আমাৰ মতে যিটো ঘটনাটো ঘটি গৈছে সেইটো আমাৰ ভাৰতবৰ্ষত ন্যায় সংহিতাৰ মতে কি হৈছে এটা অপৰাধ। কিন্তু প্ৰথমতে কুৱেশ্যনটো আহিব যে এই যে আমাৰ ভাৰতবৰ্ষৰ মতে যিটো ঘটনাটো গৈছে এইটো হৈছে কি হৈছে অপৰাধ। সেই অপৰাধটো ছেম ছিংগাপুৰৰ যিটো আইনী প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ মতে এইটো অপৰাধ হয় নহয় সেইটো প্ৰথমে চাব লাগিব। যদি সেইটো অপৰাধ বুলি সিহঁতে গণ্য কৰে তেতিয়াহ'লে কি কৰিব লাগে, তাৰে পুলিচে সেইটো
মানে ইনভেষ্টিগেশ্যন কৰিব লাগিব। ইনভেষ্টিগেশ্যন কৰি তাৰে ছিংগাপুৰ পুলিচে যেতিয়া ইনভেষ্টিগেশ্যন কৰি সকলো যিসমূহ বস্তুখিনি পাব, সেই বস্তুখিনি বা তথ্যসমূহ সেইসমূহ অসম পুলিচ বা CID-ক, আমাৰ যিটো CID বা SIT যোনটো ইনভেষ্টিগেশ্যন কৰি আছে, সেই ইনভেষ্টিগেশ্যন কৰা তথ্যসমূহ আমাৰ CID বা SIT-ৰ হাতত অৰ্পণ কৰিব লাগিব। তাৰপিছত কি কৰিব লাগিব, CID বা CID-য়ে সেইসমূহ আমাৰ কোৰ্টত দাখিল কৰিব লাগিব। এতিয়া কথাটো হ'ল, যদি সকলো বস্তুসমূহ CID-য়ে বা SIT-য়ে আমাৰ কোৰ্টত ইয়াতে দিয়ে, তথ্যসমূহ দাখিল কৰে, তাৰপিছত আমি সেইসমূহ ব্যক্তিক কেনেকৈ আমি দোষী সজাব পাৰিম? চাওক, যিটো ক্ৰিমিনেল যোনটো আমাৰ ল আছে, সেই ল মতে কোনোবা এটা ব্যক্তি আই উইটনেছ বা এভিডেন্স নোহোৱাকৈ কোনো ব্যক্তিক দোষী সজাব নোৱাৰে। তো কথাটো হৈছে কি, যে এতিয়া আমি যিবোৰ কথা কৈ আছো সেইবোৰ আমি গম পাইছোঁ যে জুবিন দাৰ মৃত্যুৰ লগত এইসকল ব্যক্তি জড়িত হৈ আছে, ইটছ অ'কে, আমি গম পাইছোঁ। কিন্তু তেওঁলোকক আইনী প্ৰক্ৰিয়া কেনেকৈ দোষী সজাব পাৰি, তাৰ কাৰণে কি কৰিব লাগিব, যিটো আমাৰ ইনভেষ্টিগেশ্যন এজেঞ্চি আছে, সেই ইনভেষ্টিগেশ্যন এজেঞ্চিসমূহে কি কৰিব, প্ৰপাৰ ইনভেষ্টিগেট কৰিব লাগিব, প্ৰপাৰ এজ পাৰ ল মতে কৰিব লাগিব। কাৰণ সেই ব্যক্তিসমূহে যেতিয়া কোৰ্টত তেওঁলোকৰ এডভকেটে, তেওঁলোকৰ অধিবক্তা আহি কোৰ্টত হাজিৰ হ'ব, হোৱাৰ পিছত তেওঁলোকক যেতিয়া ডিফেণ্ড কৰিব, তেতিয়া মানে লফলসমূহ বিচাৰিব, পুলিচৰ লফলসমূহ বিচাৰিব। চাওক, বৰ্তমান সময়ত 99, আপোনালোকে সকলোৱে জানে যে থানা এখনত কেছ এটা ৰেজিষ্টাৰ্ড হয়, ৰেজিষ্টাৰ্ড হোৱাৰ পিছত কোনোবা ব্যক্তিৰ এগেইনষ্টত কেছ এখন FIR ৰেজিষ্টাৰ্ড হ'ল, মানুহজনক এৰেষ্ট কৰিলে, জেলত পঠিয়াই দিলে, তাৰপিছত 15 দিন 20 দিন 1 মাহ পিছত মানুহজন আকৌ ওলাই আহিলে। কিন্তু সেইটো তেওঁক শাস্তি বুলি নকয়। শাস্তি তেতিয়া হ'ব যেতিয়া ইনভেষ্টিগেশ্যন কমপ্লিট হ'ব, পুলিচে কি কৰিব, পুলিচে সেই বস্তুখিনি কোৰ্টত দাখিল কৰিব, তাৰপিছত ট্ৰায়েল হ'ব, ট্ৰায়েলত যদি তেওঁ দোষী সাব্যস্ত হয়, তাৰপিছত কোৰ্টে কি কৰে, তেওঁক জেললৈ প্ৰেৰণ কৰে। তো গতিকে মই এইটো কথা ক'ব বিচাৰিছোঁ যে এই সমগ্ৰ যিটো প্ৰক্ৰিয়া আছে, আৰু এই যিটো প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াত মানে কি হয়, 99% একিউজড অৰ এগেইনষ্টত পুলিচে ভালকে চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰে। পুলিচে অৰ্থাৎ ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে প্ৰপাৰ ল, উইথ ল, এজ পাৰ ল মতে চাৰ্জশ্বিট হওক বা যি উইটনেছৰ যিখিনি তথ্য আছে সেইখিনি দাখিল কৰিব নোৱাৰে। তাৰ বাবে 99% একিউজড কি হৈ যায়, মানে খাৰিজ হৈ যায়, তেওঁলোকক জেললৈ দোষী সাব্যস্ত কৰিব পৰা নাযায়, তেওঁলোক কি হৈ যায়, একুইটেল হৈ যায়, কনভিকশ্যন নহয়। গতিকে এইটো কেছত মই ক'ব বিচাৰিছোঁ যে পুলিচে যি ইনভেষ্টিগেশ্যন কৰিব সেইটো এজ পাৰ ল, এজ পাৰ ল মতে যাতে কৰে, প্ৰপাৰ মানে যোনটো প্ৰচিডিউৰ আছে সেইটো প্ৰচিডিউৰ যাতে ফ'ল' কৰি কিনি তেওঁলোকক মানে এৰেষ্ট কৰে। এতিয়া আমি কেৱল খালি সেই সকলো ব্যক্তিক এৰেষ্ট কৰিলে নহ'ব, এৰেষ্ট কৰিলে কি হ'ব, 2 দিন পিছত সিহঁতে জেলৰ পৰা আকৌ ওলাই যাব। গতিকে তেওঁলোকক এইটো যিটো পাৰচেপশ্যন আছে, যোনটো ঘটনা আছে, সেই ঘটনাৰ পৰা তেওঁলোকক বাচি যোৱাটো খুবেই সাধাৰণ এটা স্বাভাৱিক দিশত পৰিণত হ'ব। গতিকে যি ইনভেষ্টিগেশ্যন এজেঞ্চি আছে, ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে উইথ ল মতে কেনেকৈ লাগিলে সময় লাগক, অসুবিধা নাই, কিন্তু ল, এজ পাৰ ল মতে তেওঁলোকক গৈখিনি এৰেষ্ট কৰক, তাৰপিছত তেওঁলোকক জেলৰ প্ৰেৰণ কৰক। আৰু ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে যোনটো চাৰ্জশ্বিট দাখিল কৰিব, চাৰ্জশ্বিটত এনেকুৱাকৈ দাখিল কৰিব লাগিব যাতে তেওঁলোক দোষী সাব্যস্ত হয়। কিন্তু মোৰ বোধেৰে চাওক, আমি যিবিলাক কথা কৈ আছোঁ, সেই কথাসমূহে মানে তেওঁলোকক আমি দোষী সাব্যস্ত কৰিব নোৱাৰিম। এই যোনটো সমগ্ৰ ঘটনা আছে, সেই সমগ্ৰ ঘটনাটোত শ্যামকানু মহন্ত কোনটো ফচিব পাৰে, বেছি 106 যোনটো আছে, কজিং ডেথ বাই নেগলিজেঞ্চ, এই ছেকশ্যনটোৰে তেওঁক মানে ফচাব পৰা যাব পাৰে। তাৰ বাদে বেলেগ আৰু কোনো ছেকশ্যনত তেওঁক ফচাব পৰা নাযাব। আৰু ক্ৰিমিনেল কনস্পাইৰেচি কেতিয়া হয়, যেতিয়া গোপনে মানুহ এটা 2জন বা 3জন মানুহে আলোচনা কৰি কিনি তেওঁ কোনোবা এজন মানুহক চক্ৰান্তমূলকভাৱে কিবা এটা বস্তু কৰিব বিচাৰে, সেইটো ক্ৰিমিনেল কনস্পাইৰেচি। কিন্তু শ্যামকানু মহন্তক একমাত্ৰ কজিং ডেথ বাই নেগলিজেঞ্চ, এইটো ক্ৰিমিনেল নেগলিজেঞ্চ হিচাপে এইটো ধাৰাৰ জৰিয়তে তেওঁক ফচাব পৰা যাব, যদি পুলিচে প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰে, নহ'লে সেইটোৰে নোৱাৰে পৰা নাযাব। আৰু যি আছে সিদ্ধাৰ্থ শৰ্মা, যিহেতু জুবিন দাৰ এজন মেনেজাৰ আছিলে, তো ইমান দিনৰ পৰা তেওঁৰ লগত আছে, তো তেওঁ কজিং ডেথ বাই নেগলিজেঞ্চ যেটো 106 অফ BNS আছে আৰু এটা আছে সেকশন 105 পানিশমেন্ট ফৰ কালপেবল হোমিসাইড নট এমাউন্টিং টু মার্ডার এটো সেকশন যে দোষী সাব্যস্ত কৰিব পৰা যাব যদি প্ৰপাৰ ইনভেষ্টিগেশ্যন হয় নহলে তেওঁলোকক খজাব পৰা নাযাব কাৰণ তেওঁলোকে সকলো সময় তেওঁলোকৰ ডিফেন্স যিবিলাক ডিফেন্সিভ পইণ্ট বিলাক তাতে দিব কব ষ্টেটমেন্টত দিব সো আৰু এটা কথা
তেওঁলোকে যদি এই সময়তো সিহঁতে পুলিচৰ আগত যদি কয় যে তেওঁলোকে এইটো কাম জড়িত আছিলে, কিন্তু বিফৰ পুলিচ যিটো ষ্টেটমেণ্ট দিয়ে সেইটো কোৰ্টত এডমিচিবল নহয়। সেইটো কথা আমি লক্ষ্য ৰাখিব লাগিব। বা আমি যোনবিলাক কথা কৈ আছোঁ সেই কথাবোৰ কোৰ্টতো এডমিচিবল হ'ব নোৱাৰে, বা আমি যোনবিলাক ভিডিঅ' দেখি আছোঁ সেই ভিডিঅ'বোৰ কোৰ্টত এডমিচিবল হ'ব নোৱাৰে। সেইবোৰ কি কৰিব লাগিব, সেইবোৰ প্ৰপাৰ ফৰেনচিকৰ পৰা লৈ কিনে সকলো বস্তু প্ৰপাৰ ডকুমেণ্টছ, প্ৰপাৰ এভিডেন্স, প্ৰপাৰ প্ৰচিডিউৰ মতে হ'ব লাগিব, তেতিয়া দোষী সাব্যস্ত কৰিব পৰা যাব। হয়, কিন্তু ইয়াত আৰু এটা কথা আছে, যেনেকৈ এইটো কেছত যেতিয়া সাংঘাতিক এইটো কেছত যদি আমি ফচাব নোৱাৰোঁ, তেতিয়াহ'লে গভমেণ্টে এইটো কাম কৰিব লাগিব। যিহেতু আমি জুবিনদাৰ লগত ইম'চনেলি আমি ইনভলভ হৈ আছোঁ, আমি বিচাৰোঁ জুবিনদাৰ যি হত্যাকাণ্ড আছে বা জুবিনদাৰ লগত মৃত্যুৰ লগত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকে শাস্তি পাব লাগে, সেইটো হয়। সেইটো কাৰণে যি শ্যামকানু মহন্ত হওক বা সিদ্ধাৰ্থ শৰ্মা হওক, তেওঁলোকক বেলেগ দিশৰ কেছ ৰেজিষ্টাৰ কৰি তেওঁলোকক ফচাব পৰা যাব পাৰে। তাৰ প্ৰথমটো হৈছে যেনে শ্যামকানু মহন্তৰ যিটো বিত্তীয় কেলেংকাৰী আছে, চৰকাৰে তেওঁ যিটো অনুষ্ঠান আয়োজন কৰে, সেই অনুষ্ঠানত চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ কি কয়, চৰকাৰৰ পৰা লোন লয় বা চৰকাৰৰ পৰা সাহায্য লয় বা এইবিলাক কি হয়, কিন্তু এইবোৰ সকলো ৰিপৰ্ট এভিডেন্স এইবিলাক আকৌ চৰকাৰৰ দাখিল কৰিছে নে নাই, বা বিত্তীয় কেলেংকাৰী হৈছে নাই, বা কেনেকুৱা কি হৈছে। আমি শুনামতে CID যেতিয়া তেওঁৰ ঘৰটো চাৰ্চ কৰিছিলে তেতিয়া বহুত আপত্তিজনক নথিপত্ৰ পাইছে, সেইটোৰ জৰিয়তে এটা কেছ ৰেজিষ্টাৰ কৰি তেওঁক ফচাব পৰা যাব পাৰে। গতিকে মই এইখিনি সময়ত কওঁ যে সেই জুবিনদাৰ লগত যোনটো অলৰেডি CID যোনটো কেছ ৰেজিষ্টাৰ কৰিছে, যোনটো আণ্ডাৰ ছেকশ্যন 106 এণ্ড 105 অফ BNS এণ্ড 61 অফ BNSৰ মতে যোনটো কেছ ৰেজিষ্টাৰ কৰে, সেই কেছটোৰ জৰিয়তে তেওঁলোকক দোষী সাব্যস্ত কৰাটো খুবেই কঠিন হ'ব যেন মোৰ অনুমান হয়। যিহেতু মই ইমান দিনৰ পৰা ক্ৰিমিনেল লৰ প্ৰেক্টিছ কৰি আছোঁ, গতিকে সেইটো দিশৰ পৰা তেওঁলোকক দোষী সাব্যস্ত কৰিব পৰাটো বহুত কঠিন যেন অনুভৱ হয় মোৰ মতে। কাৰণ সেইটো মতে প্ৰপাৰ এভিডেন্স পুলিচে বিচাৰ উলিওৱাটো খুবেই এটা কঠিন কাম হ'ব, খুবেই এটা কষ্টৰ কাম হ'ব। আৰু সেইটো মোৰ মতে লাষ্টত গৈ ইম্পচিবলতো পৰিণত হ'ব পাৰে যেন মোৰ অনুমান হয়। গতিকে এই যোনটো অফেন্স কৰিছে, অফেন্সৰ পৰা যিটো ছেকশ্যন ধাৰ্য কৰিছে, সেই ছেকশ্যনে তেওঁলোকক মানে দোষী সাব্যস্ত কৰিব পৰা নাযাব। আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কি কৰিব লাগিব, যিহেতু জুবিনদাৰ লগত ইমান দিন তেওঁ আছিলে, জুবিনদাৰ আমি এনেকুৱাকৈ বহুত কথা বতৰা ওলাইছে যে জুবিনদাৰ যিবিলাক সা সম্পত্তি আছে, জুবিনদাৰ টকা লৈ কিনে তেওঁ বেলেগত সম্পত্তি কিনিছে বা সম্পত্তি বহুত বনাইছে। গতিকে মই এইখিনি সময়ত চৰকাৰক এইটো কথা ক'ম যে এইবিলাক বাকী দিশবিলাকৰ পৰা তেওঁৰ এগেইনষ্টত এটা কেছ ৰেজিষ্টাৰ কৰি তেওঁক দোষী সাব্যস্ত কৰাৰ ব্যৱস্থাটো কৰিব লাগিব। আৰু এই জুবিনদাৰ যোনটো CID যোনটো কেছ ৰেজিষ্টাৰ কৰিছে, সেই কেছৰ জৰিয়তে জুবিনদা হওক বা সিদ্ধাৰ্থ শৰ্মা হওক বা বাকী যিসকল ব্যক্তি আছে, তেওঁলোকক কি কৰিব লাগিব, তেওঁলোকক কিন্তু আমি দোষী সাব্যস্ত কৰিব নোৱাৰিম যেন মোৰ অনুমান হয়। আৰু পুলিচে বা ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে তেওঁলোকৰ বিৰুদ্ধে তথ্য দাখিল কৰাটো বিফল হ'ব যেন মোৰ অনুমান হয়। কাৰণ আমি যিহেতু ইমান দিনৰ পৰা ক্ৰিমিনেল ল প্ৰেক্টিছ কৰি আছোঁ, চ' তাৰ পৰা অনুমান কৰিব পাৰোঁ যে তেওঁলোক কি হ'ব, তেওঁলোকে সেই তথ্যবোৰ দাখিল কৰিব নোৱাৰিব। আৰু দ্বিতীয় আৰু এটা কথা, যিহেতু ইয়াৰ অসম এছ'চিয়েশ্যনৰ যিসকল ব্যক্তি ছিংগাপুৰত আছিলে, তেওঁলোকক যদি অসম পুলিচে বা অসমৰ CIDয়ে যদি ডাইৰেক্ট যদি নটিচ দিয়ে তেওঁলোকক তেতিয়াহ'লে কৰিব নোৱাৰিব। তেওঁলোকক যদি নটিচ দিয়ে তেতিয়াহ'লে কি কৰিব, ছিংগাপুৰ চৰকাৰৰ জৰিয়তে তেওঁলোকক নটিচ দিব লাগিব, চামন দিব লাগিব। কাৰণ এইবিলাক বহুত বস্তু আছে, যোনবিলাক বহুত বিজ্ঞ বা অভিজ্ঞ এডভকেট আছে, তেখেতসকলৰ পৰা পৰামৰ্শ লৈ কিনি চৰকাৰে এনেকুৱা ব্যক্তিসকলক নিয়োজিত কৰিব লাগে, যিসকল ব্যক্তি এইটোৰ ক্ষেত্ৰত মানে অভিজ্ঞ হয়, তেওঁলোকৰ বহুত নলেজ আছে। তেনেকুৱা ব্যক্তিৰ জৰিয়তে এই পুৰা ইনভেষ্টিগেশ্যনটো কমপ্লিট কৰিব লাগে। আৰু ইনভেষ্টিগেশ্যন কমপ্লিট কৰি জুবিনদাৰ লগত মৃত্যুৰ লগত যিসকল ব্যক্তিৰ নাম সংগ্ৰহ আছে, তেওঁলোকক মানে দোষী সাব্যস্ত কৰিব লাগে বুলি সেইটো মই কামনা কৰোঁ। জয় জুবিনদা।